Hello everyone. তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোকক মই নেক্সট মানে যোৱা ভিডিঅ' গিটাত তোমালোকক মই কিছুমান ম্যাথমেটিক্স তোমালোকক কৰাই আছিলো মানে CBSE প্যাটাৰ্ন টাইপৰ কোৱেশ্চন। আজি আমি এই তাৰে কেইটামান আমি ইয়াত আলোচনা কৰি তোমালোকক দেখাম। CBSE মানে প্ৰিভিয়াছ ইয়াৰত অহা এইবিলাক কোৱেশ্চন এইবিলাক তোমালোকে প্ৰেক্টিছ কৰি যাব লাগিব কাৰণ আমাৰ তোমালোকে দেখিছে পেপাৰৰ মানে গঠনটো কেনেকুৱা ধৰণৰ আহিছে গতিকে আমি তেনেকুৱা টাইপৰ অংক কৰি যোৱাটো আমাৰ কাৰণে বেছি ভাল হ'ব। আহা এতিয়া আমি এই অংককেইটা চাম। তাৰপিছত প্ৰথমতে কৈছে চিত্ৰত O কেন্দ্ৰযুক্ত বৃত্তৰ AB BC CD আৰু DA বাহু কেইডাল স্পৰ্শক বুলি কৈছে যিয়ে AB CD চতুৰ্ভুজটো গঠন কৰিছে। প্ৰমাণ কৰা যে কোণ AOB প্লাছ কোণ COD = 180 ডিগ্ৰী। তাৰমানে আমাৰ কোণ AOB মানে এই কোণটো কথা কৈছে, কোণ COD মানে এই কোণটো কথা কৈছে। এই কোণটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ বুলি কৈছে, হয়নে নহয়? গতিকে আমি সেইটো কৰিবলৈ প্ৰথমতে আমি কি কৰিব লাগিব? প্ৰথমতে আমি যে এই যে মানে তোমাৰ AB BC CD AD যে স্পৰ্শ কৰিছে স্পৰ্শ বিন্দুকেইটা আমি প্ৰথম লৈ ল'ম। এইটো P, এইটো Q, এইটো R আৰু এইটো S, হয়নে? এইকেইটা আমি লৈ ল'লোঁ। সেই লোৱাৰ পিছতে আমি কি কৰিলোঁ? তাৰপিছত এইটো সংযোগ কৰিলোঁ আমি। তাৰপিছতে এইফালে তোমাৰ OR সংযোগ কৰি দিলোঁ, OS সংযোগ কৰি দিলোঁ আৰু OB সংযোগ কৰি দিলোঁ। তাৰপিছত আমি ইয়াত নামকৰণ কৰি ল'লোঁ যে এইটো 1 2 3 4 5 6 7 8 এইখিনি লৈ ল'লোঁ। এতিয়া চোৱা আমি ইয়াত লিখিম, সলভ কৰি দেখাই আছোঁ আমি তোমালোকক। আমি বিশেষ সূত্ৰত লিখিম, বিশেষ সূত্ৰ O কেন্দ্ৰযুক্ত বৃত্তৰ লেট বুলি লিখি লৈছোঁ। লেট O কেন্দ্ৰযুক্ত বৃত্তক P Q R আৰু Sক স্পৰ্শ কৰাকৈ A B C D এটা চতুৰ্ভুজ প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে আমাক? কোণ AOB প্লাছ কোণ COD = 180 ডিগ্ৰী। তোমালোকে মোৰ আখৰবোৰ বহুত বেয়া, তোমালোকে ধৰিব নোৱাৰিলে মোক ক'বা। এতিয়া চোৱা আমি অংকনত কি কৰিম? অংকনত চাম আমি কি ইয়াত চোৱা অংকনত আমি কি কৰিছোঁ? OP সংযোগ কৰিছোঁ। এইটো যিহেতু বৃত্তৰ কেন্দ্ৰ আছিলে OP, OQ আৰু OR OS সংযোগ কৰা হ'ল। OP তাৰপিছত OQ OR আৰু OS সংযোগ কৰা হ'ল, হয়নে? এতিয়া আমি এইটো সংযোগ কৰাৰ পিছত আমি কি কৰিম? এতিয়া আমি প্ৰমাণত যাম। প্ৰমাণ কৰোঁতে আমি কি কৰিম? এতিয়া চোৱা এই যে দেখিছা AOP আৰু AOS, এইটো AOP হয় নে নহয়? এইটো AOS, এই দুটা আমি কি কৰিম? এই দুটা আমি কৰি চাম প্ৰথমতে। এই দুটা আমি সৰ্বাংগম কৰিম। এতিয়া চোৱা আমি সেই দুটা সৰ্বাংগম কৰিবলৈ ত্ৰিভুজ AOP আৰু ত্ৰিভুজ AOSত কি দেখিছা তাত আমি দেখিছোঁ যে OA সাধাৰণ বাহু, OA আৰু OA সাধাৰণ বাহু। তাৰপিছতে কি দেখিছোঁ আমি? OP আৰু OS, OP এডাল আৰু OS এডাল। সেইটো কি? আমি জানো যে একে বৃত্তৰ ব্যাসাৰ্ধ। তাৰপিছতে কোণ APO বা OPA, কোণ OPA = কোণ OSA, দেখিছেনে? কোণ OSA এইটো, হয়নে? এই কোণ দুটা কি কোণ হ'ব? 90 ডিগ্ৰী হ'ব। কিয় 90 ডিগ্ৰী? বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণটো সদায় কি হয়? 90 ডিগ্ৰী হয়, হয়নে নহয়? এতিয়া কোণ OPA আৰু কোণ OSA হ'লে কি হ'ব? 90 ডিগ্ৰী হ'ব। এতিয়া আমি কি পালোঁ ইয়াত? এইটোত আমাৰ কি হ'ব? এইটো এটা সমকোণী ত্ৰিভুজ হ'ব, হয়নে? সমকোণী ত্ৰিভুজৰ RHS হ'ব কৰ্ণবাহু, সমকোণ কৰ্ণবাহু RHS সৰ্বসমতাৰ চৰ্তমতে ত্ৰিভুজ AOP সৰ্বাংগসম ত্ৰিভুজ AOS হ'ব, হয়নে নহয়? এতিয়া যিহেতু আমি চোৱা ত্ৰিভুজ AOP আৰু এইটো সৰ্বাংগসম পালোঁ কাৰণে কি হ'ব? মানে কোণ 1 আৰু কোণ 2 সমান হ'ব। কোণ 1 আৰু কোণ 2 সমান কি হ'ব? CPCT এইটো পালোঁ। সেইদৰে আমি কি কৰিব পাৰিম? প্ৰত্যেকটো বস্তু আমিতো কৰি থাকিব নালাগে সৰ্বাংগসম। আমি যদি এটাও কৰি চাওঁ তেতিয়া কি ওলাব? 3 আৰু 4 ওলাব। আকৌ এটা সৰ্বাংগসম কৰিলে 5 6 ওলাব আৰু এটা কৰিলে 7 8 সমান ওলাব। গতিকে আমি সেইদৰে লিখি দিম। সেইদৰে দেখুৱাব
পাৰি যে হেৰে দেখাব পাৰি যে কি কোন 3 ইকুৱেল কোন 4 আৰু কোন 5 ইকুৱেল কোন 6 হ'ব কোন 7 ইকুৱেল টু কোন 8 হ'ব সেইটো সো ইয়াত আমি দেখাই দিছো যে কোন 1 আৰু কোন 2 সমান কোন 3 কোন 4 সমান কোন 5 কোন 6 সমান কোন 7 কোন 8 সমান হয় নহয় আমি বস্তুটো লিখি লৈছো সো এটা সো এটা বৃত্ত হয় নহয় বৃত্তৰ কেন্দ্ৰত আমি জানো যে সদায় কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী এটা ৰাউন্ড কৰিলে আমি 360 ডিগ্ৰী কোণ পাম হয় নহয় সেই কাৰণে আমি এটা লিখিম যেহেতু কোণ 1 প্লাস কোণ 2 প্লাস কোণ 3 প্লাস কোণ 4 প্লাস কোণ 5 প্লাস কোণ 6 প্লাস কোণ 7 প্লাস 8 ইকুৱেল টু 360 ডিগ্ৰী হয়নে 360 ডিগ্ৰী পাওঁ আমি বৃত্তৰ কেন্দ্ৰত যেহেতু এতিয়া আমি যেহেতু আমি জানো যে কোণ 1 আৰু কোণ 2 সমান আছিলে নাই গতিকে আমি 2 ঠাইত কোণ 1 বহাব পাৰোঁ এতিয়া কোণ 1 প্লাস কোণ 2 ঠাইত 1 বহাব পাৰোঁ প্লাস কোণ 3 আৰু কোণ 4 যেহেতু সমান গতিকে 3 ঠাইত আমি 4 বহাব পাওঁ কোণ 4 প্লাস কোণ 4 হয়নে সেটা কোণ 5 লগত কোণ 6 সমান সেইকাৰণে আমি কোণ 6 ঠাইত কোণ 5 বহাব পাৰোঁ কোণ 5 প্লাস কোণ 6 ঠাইতো 5 বহাব পাৰোঁ পাৰোঁনে সেটা কোণ 7 আৰু কোণ 8 সমান যেহেতু গতিকে আমি কোণ 7 ঠাইত কোণ 8 বহাব পাৰোঁ কোণ 8 প্লাস কোণ 8 হয়নে নহয় তাৰপিছত 360 হ'ল এটা চোৱা কোণ এইটো যে আমি যদি কৰোঁ কি হ'ব 2 কোণ 1 প্লাস 2 কোণ 4 প্লাস 2 কোণ 5 প্লাস 2 কোণ 8 ওলালে হয়নে হয় এফালে আছে 360 ডিগ্ৰী হয় নাই এটা সবৰ পৰা যদি আমি 2 টো কমন আনো তাৰ মানে আমি সবকে 2 এ যদি ডিভাইড কৰো কি হ'ব কোণ 1 প্লাস কোণ 8 কোণ 2 প্লাস কোণ 2 প্লাস কোণ 5 কোণ 2 নহয় কোণ 4 দেই কোণ 4 প্লাস কোণ 5 ভুল আছে কোণ সৰি কোণ 1 প্লাস কোণ 8 হ'ব আৰু কোণ তোমাৰ 4 প্লাস কোণ 5 হয়নে নহয় এতিয়া কোণ এই যে আমি কোণ 1 কিয় লিখিলো এই দুইবিলাক যদি লিখা 2 এ সবকে হৰণ কৰা ইয়াকো হৰণ কৰি 2 ইয়াকো হৰণ কৰিছো ইয়াকো কৈছো আৰু ইয়াকো কৈছো ইয়াক কৰিলে কিমান হ'ব 2 এ হৰণ কৰিলে 180 হ'ব হয়নে নহয় এটা চোৱা কোণ 1 আৰু কোণ 8 যোগ কৰিলে কি পায় চোৱা ইয়াত চিত্ৰত চোৱা কোণ 1 আৰু কোণ 8 যোগ কৰিলে AOB পায় নে হয়নে আৰু কোণ 4 আৰু কোণ 5 যোগ কৰিলে কি পায় DOC পায় আৰু প্ৰশ্নত সুধিছিলে নাই যে কোণ AOB আৰু কোণ COD কৰিলে 180 ডিগ্ৰী ওলালে নে এইটো প্ৰমাণত ওলাই গ'ল চোৱা কোণ 1 আৰু কোণ 8 যেহেতু যোগ কৰিলে আমি গম পাওঁ যে AOB পায় মই তোমালোকক দেখাই দিছোঁ চিত্ৰত আৰু কোণ 4 প্লাস কোণ কৰিলে কি পায় COD পায় নাপায় 180 ডিগ্ৰী এইটো প্ৰুভড হৈ গ'ল ইম্পৰ্টেণ্ট দেই এইটো আমাৰ অনুশীলনীত আছে কিন্তু অনুশীলনী আমাক এনেকৈ নাই অনুশীলনীত বেলেগকৈ আছে কিন্তু CBSEত আমাৰ এনেধৰণে আহিছিলে সেইটো চাবা দেই তোমালোকে নেক্সট অংকটো আমি কৰিম এইটো তোমালোকৰ চোৱা যদি এটা এপিৰ প্ৰথম mটা পদৰ যোগফল ইয়াৰ প্ৰথম nটা পদৰ যোগফলৰ সৈতে সমান হয় আৰু m not equal to n m টো মানে nৰ সৈতে সমান নহয় তেন্তে দেখুৱা যে ইয়াৰ প্ৰথম পদ n প্লাস mৰ যোগফল কিমান m প্লাস nটা পদৰ যোগফল কিমান বুলি কৈছে আমি প্ৰথমতে কি কৰিম সলিউশন কৰোঁতে প্ৰথমতে আমি লেট লৈ ল'ম লেট প্ৰথম পদ a হয় আৰু সাধাৰণ অন্তৰ d হয় হয়নে সাধাৰণ অন্তৰ d এতিয়া আমি কি কৰিম যেহেতু আমাক দি থৈছে যে প্ৰথম mটা পদৰ যোগফল আৰু nটা পদৰ যোগফল সমান এতিয়া প্ৰথম mটা পদৰ যোগফল sm ইকুৱেল টু m/2 হ'ব আমি সূত্ৰটো যেহেতু জানো n/2 হয় যদি m মানে কি আমি জানো n ৰ ঠাইত আমি যেহেতু m বহাব লাগিব সেইকাৰণে twice a plus m minus 1 into d মই ডাইৰেক্ট বস্তুটো লিখি দিছোঁ দেই তাৰপিছতে sn উলিয়াব দিছে এবাৰ sn দিছে ন এতিয়া sn মানে কি হ'ব n/2 তাৰপিছতে twice a plus n minus 1 into d হয়নে নহয় এতিয়া আমাক কৈছে যে এই দুটা পদ সমান বুলি কৈ দিছে যিহেতু প্ৰশ্নত কৈ আছিলে যে আমাক sm equal sn হয়নে নহয় যদি sm equal sn হয় তেনেহ'লে কি হ'ব আমি লিখিম যে এইটোৰ লগত এইটো সমান তাৰমানে হয়নে নহয় m/2 twice a plus m minus 1 into d তাৰপিছতে এইফালে হ'ব তোমাৰ n/2 twice a plus n minus 1 into d এতিয়া আমি যেহেতু দুইফালে সমান গতিকে আমি দুটা কেনসেল কৰিব পাৰিম দুটা আমি কেনসেল কৰি দিলোঁ হয়নে দুটা কেনসেল কৰাৰ পিছত আমাৰ কি হ'ল ইয়াত থাকিলে 2a তাৰপিছতে এইফালে আগত আমাৰ m এটা আছে আৰু এইফালে কি হ'ব প্লাস m minus 1 into d সেইটো আছে তাৰপিছতে আমাৰ আৰু আছে কি n তাৰপিছতে আছে তোমাৰ twice a plus n minus 1 into d
এই বস্তুকেইটা আছে ন এতিয়া আমি কি কৰিম 2 লগত এইটো আমি পূৰণ কৰি দিম 2am হৈ গ'ল তাৰপিছত আৰু কি কৰিম আমি amটো ইয়াত পূৰণ হ'ব লাগিব প্লাছ m -1 ইনটু d হ'ব হয়নে নহয় এইটো লিখি আছে বুজি পাইছে সবে তাৰপিছত চাবা আকৌ 2 লগত যদি আমি টুৱাইছ a লগত যদি n পূৰণ কৰিম আৰু টুৱাইছ n হ'ব হয়নে টুৱাইছ n আকৌ n টো যদি পূৰণ হৈ যায় প্লাছ n ইনটু n - 1 ইনটু d হ'ব হয়নে নহয় লিখিলেটো হৈছে সবৰে বুজি পাইছা এটা চোৱা আমি a যে টুৱাইছ am ওচৰলৈ আমি টুৱাইছ an টো লৈ আনিছোঁ টুৱাইছ an লৈ আনিলোঁ নাই তাৰপিছত চাবা এতিয়া কি কৰিম আমি এতিয়া আমি প্লাছ m এই বস্তুটোৰ ওচৰলৈ আমি এইটোক লৈ আনিম সেইটো এফালে লৈ আনিম তেতিয়া কি হ'ব n ইনটু n - 1 ইনটু d চোৱা মাইনাছ n ইনটু n - 1 ইনটু d এইটো আহি গ'ল এইটো আমি এনেকৈ লিখি ল'ম লৈ 0 সেইটো ব্ৰেকেট দি দিলোঁ এতিয়া চোৱা ইয়াত যিহেতু আমাৰ কি আছে ইয়াত টুৱাইছ a কমন আছে টুৱাইছ a কমন পাৰিম তেতিয়া কি হ'ব m - n থাকিব ইয়াত কি হ'ব চোৱা ইয়াত আমাৰ যিহেতু d টো দুইটাতে কমন আছে হয়নে নহয় যিটো আমি কমন ল'ব পাৰিম প্লাছ m এইটো হয়নে বিয়োগ n - 1 ডিটো কমন আহিলে ইফালে 0 আছে চবৰ পৰা ডিটো আমি কমন আনি থৈছোঁ হয়নে নহয় এটা চোৱা টুৱাইছ a m - 1 ঠিক আছে এটা চোৱা প্লাছ এইটো লগত এইটো পূৰণ কৰিব m স্কুৱেৰ মাইনাছ m হ'ব আৰু এই লগত পূৰণ কৰিব n স্কুৱেৰ -7 প্লাছ n হ'ব তাৰপিছতে ব্ৰেকেট ক্ল'জ দি ইনটু হোল ইনটু ডিটো আগত আছে ডিটো যিহেতু আমি ইয়াতো দি আছিলে গতিকে ডিটো আমি কমন লৈ ল'লোঁ হয়নে নহয় ইয়াৰ পৰা ডিটো গুচি আহিলে ইয়াৰ পৰা ডিটো বাহিৰলৈ লৈ আনিলোঁ মানে কমন লৈছিলোঁ এইফালে 0 আছে এতিয়া চোৱা 0টো দি দিয়া এতিয়া আমি কি কৰিম টুৱাইছ a m - 1 প্লাছ m স্কুৱেৰ ওচৰলৈ n স্কুৱেৰটো লৈ আনিছোঁ আৰু ইয়াত কি কৰিছোঁ m - m প্লাছ n ইনটু d ইকুৱেল টু 0 এতিয়া চোৱা ইয়াত কি কৰিম আমি টুৱাইছ a m - n প্লাছ ইয়াত যে আছে আমাৰ m স্কুৱেৰ n স্কুৱেৰ এতিয়া আমি m স্কুৱেৰ n স্কুৱেৰ আমি লিখিব পাৰিম কি বুলি সেইটো জানো যে a স্কুৱেৰ - b স্কুৱেৰ সত্য হৈ আছে তাৰমানে a প্লাছ b মানে m প্লাছ n তাৰপিছতে m - n হ'বনে নহয় তাৰপিছতে সেইটো লিখিছোঁ লৈ আৰু আমি এইটো ইকণ যিকণ আছে আমি সেইকণ লিখিম মাইনাছ m - n ইনটু d ইকুৱেল টু 0 হয়নে এইখিনিলৈকে এতিয়া আমি কি কৰিম 2a m - n তাৰপিছতে আমি ইয়াৰ পৰা কমন আনিব পৰা হৈ আছোঁ যে m - n আৰু ইয়াতো m - n আছে গতিকে m - nটো আমি কমন আনিব পাৰিম m - n যদি আমি কমন লওঁ তেতিয়া m - n কমন ল'লে আমাৰ ইয়াত থাকিব তোমাৰ m প্লাছ n থাকিব m প্লাছ n তাৰপিছতে ইয়াত থাকিব তোমাৰ -1 ইনটু d ইকুৱেল টু 0 হয়নে এইটো থাকিলে এতিয়া চোৱা এতিয়া আমি যদি চবকে ইয়াক টুৱাইছ a m - n ইয়াক যদি আমি কি কৰোঁ তোমাৰ m - n এৰে ডিভাইড কৰোঁ তেতিয়া কি হ'ব এইটো টুৱাইছ a ইয়াকো ডিভাইড গোটেইখিনিকে আমি ডিভাইড কৰিলে এইটো তোমাৰ m - n এৰে ডিভাইড কৰিলে এইটো 1 পাম গতিকে টুৱাইছ a হ'ব প্লাছ এইটোক যদি আমি ডিভাইড কৰোঁ কি হ'ব 1 হ'ব 1টো লৈ ইয়াত পূৰণ কৰিলে একেটা থাকিব গতিকে টুৱাইছ a হ'ব তাৰপিছত প্লাছ m প্লাছ n - 1 ইনটু d ইকুৱেল টু 0 সেইটো হ'বনে কাৰণ চোৱা আমি কি কৰিলোঁ m - n এদি চবকে দুই পক্ষকে হৰণ কৰিলোঁ তাৰমানে লিখি দিব পাৰা যে m - n এৰে দুয়োপক্ষ হৰণ কৰি হ'ল দুয়োপক্ষ হৰণ কৰি দিলোঁ এতিয়া হৰণ কৰাৰ পাছত আমি কি পাই গ'লোঁ টুৱাইছ a এইটো পাই গ'লোঁ হয় নে নহয় এইটো 0 এইটো আমি 1 নম্বৰ দি থোৱা এতিয়া আমাক সুধিছিলে কি যে m প্লাছ n টা পদৰ যোগফল কিমান এতেকে আমি লিখিম s m প্লাছ n টা পদৰ যোগফল কি হ'ব m প্লাছ
n divided by 2 twice a plus কি হ'ব m plus n minus 1 into d হ'বনে এটা চোৱা m plus n divided by 2 আমি যেহেতু এটো মানে কিমান পাইছো এটো মানে কি twice a plus এটো মানে 0 হয় হয়নে নহয় এটো 0 গতিকে 0 টো বহাই দিলো আমি এটো 1 ৰ পৰা লিখি দিয়া 1 ৰ পৰা হল এটা যদি 1 ৰ পৰা এটো 0 বহাই দিলো তাৰ মানে আমি গম পালো যে গুটে বস্তুটো 0 হৈ গল হয়নে নহয় এটা প্ৰমাণ কৰিবলৈ কি দিছিলে চোৱা এটো যে আমি আমাক দিছিলে যে দেখুৱা যে ইয়াৰ প্ৰথম m plus n টা পদৰ যোগফল 0 হয় হয়নে চোৱা এটো কি দিছিলে দেখুৱা যে ইয়াৰ প্ৰথম m টা পদৰ যোগফল 0 হয় গতিকে 0 আমি উলিয়াই দেখালো 0 টো ওলাই গল এটো 0 ওলাই গল গলে তো প্ৰুভড হৈ গল দেখুৱা হল এটো হল আমাৰ এটো কোৱেশ্চন দেখুৱা হল এটা আমি পাই গল এটো হল এটা আমি নেক্সট 3 নম্বৰ অংকটো কৰিম 3 নম্বৰ অংকটো দিছে যে সার্কাস শব্দটোৰ মূল সার্কুল শব্দটোৰ সৈতে একে সার্কাস শব্দটোৰ মূলটো সার্কুল শব্দটোৰ সৈতে একে এক আবদ্ধ বৃত্তাকাৰ এলেকাত মানুহৰ কৌশল আৰু পশুৰ প্ৰশিক্ষকে ধৰি বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচী ৰাইজৰ আগত প্ৰদৰ্শন কৰা হয় এখন সার্কাসৰ তম্বু 8 মিটাৰ উচ্চতালৈকে বেলনাকৃতিৰ আৰু তাৰ ওপৰ অংশটো শংকুআকৃতিৰ ইয়াৰ ভূমি ব্যাস 28 মিটাৰৰ তম্বুটোৰ উচ্চতা 18.5 মিটাৰ ওপৰ তথ্যৰ ভিত্তিত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া শংকুআকৃতি অংশটোৰ খেলনীয়া উচ্চতা নিৰ্ণয় কৰা তম্বুটোৰ মজিয়াৰ কালি নিৰ্ণয় কৰা তম্বুটো তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা কাপোৰৰ কালি নিৰ্ণয় কৰা অৰ বি টো দিছে যে এটা খালি তম্বুৰ ভিতৰত থকা বায়ুৰ মুঠ আয়তন নিৰ্ণয় কৰিবলৈ কৈছে এটা চোৱা আমি ছবিটো আঁকি লৈছো প্ৰথমতে ছবিটো আমাক প্ৰথমতে কি বুলি কৈছিল যে এটা বেলনাকৃতিৰ প্ৰথম তলৰখন বেলনাকৃতিৰ আৰু উচ্চতা কিমান বুলি কৈছিল বেলনটোৰ আমাক 8 মিটাৰ দি দিছিলে আৰু তাৰ ওপৰ অংশখন এখন কি দিছে তম্বু এটা শংকুআকৃতি তম্বু আৰু তাৰ ভূমি ব্যাসটো কিমান দিছিলে আমাক 28 মিটাৰ লিখি লৈছো আৰু গোটেই তম্বুটোৰ উচ্চতা আমাক দিছে 18.5 প্ৰশ্নটো দিয়া আছিল দেই প্ৰশ্নটো আমাক কিমান দিয়া আছিল 18.5 দিয়া আছিল চোৱা 18.5 প্ৰশ্নটো তোমালোকে ভালকৈ এনেকৈ চাই ল'ব পাৰিবা এটো তোমালোকে যদি প্ৰশ্নটো হয় কৰা ভিডিওটো ৰখাই লৈ এনেকৈ প্ৰশ্নটো চাই ল'ব পাৰিবা পঢ়ি ল'ব পাৰিবা দেই চোৱা এই গোটেই তম্বুটোৰ উচ্চতা আমাক 18.5 দি থোৱা আছে এতিয়া আমি লিখি লম কি দিয়া আছে বস্তুকেইটা লিখি ল'লে হৈ যাব আমি অংকটো কৰিব পাৰিম তাৰপিছত এটা চোৱা যেহেতু বেলন অংশৰ উচ্চতা দি থৈছে আমাক হয়নে নহয় বেলন অংশৰ উচ্চতা বেলন অংশৰ উচ্চতা এইচ আমি কেপিটেল এটা এছ লৈছোঁ এইটো 8 মিটাৰ হ'ল তাৰপিছতে কি দিছে আমাক বেলন আৰু শংকু ব্যাসাৰ্ধটো একেই হ'ব কেলে কাৰণ বেলনটো কি কৈছে যে শংকুটো আমাৰ বেলনটোৰ ওপৰতে থিয় হৈ আছে যেহেতু বেলনৰ যেটো ব্যাসাৰ্ধ হ'ব আৰু শংকুৰ ব্যাসাৰ্ধটো একেটাই হ'ব সেইকাৰণে লিখিম যে বেলনৰ ব্যাসাৰ্ধ ইকুৱেল শংকুৰ ব্যাসাৰ্ধ কিমান হ'ব 28/2 টা মানে 14 মিটাৰ হেতু হৈছে তোমাৰ আমাৰ বেলনৰ ব্যাসাৰ্ধ আৰু শংকুৰ ব্যাসাৰ্ধ হয়নে নহয় এটা চোৱা আমি সেই বস্তুটো এটা লোৱাৰ পিছত আৰু এটা আমাক কি দিছে যে আমাক গোটেই তম্বুটোৰ উচ্চতা দি দিছিলে আমাক কিমান 18.5 হয়নে নহয় আমি যেহেতু বেলনখনৰ উচ্চতাটো জানো এই বেলনখনৰ উচ্চতা বিক কৰি দিলে কি ওলাই যাব শংকুটোৰ উচ্চতা ওলাই যাব গতিকে শংকুৰ উচ্চতা ল'ম এতিয়া শংকুৰ উচ্চতা আমি স্মল লেটাৰ এছ লৈছোঁ 18.5 ৰ পৰা 10 টো বিয়োগ হ'ব তেতিয়া কি হ'ব 8 বিয়োগ হ'ব তেতিয়া কি হ'ব 8 বিয়োগ হ'লে আমাৰ থাকিব 10.5 মিটাৰ এটো হৈছে আমাৰ শংকুৰ উচ্চতা এটা আমাক যেহেতু প্ৰশ্নটোত কি দিছিলে প্ৰশ্নটোত আমাক সুধিছিলে যে চোৱা প্ৰশ্নটোত সুধিছে আমাক শংকুৰ হেলনীয়া উচ্চতা কিমান প্ৰথম প্ৰশ্নটোত শংকুৰ হেলনীয়া উচ্চতা লেভেল আমি জানো হয়নে নহয় তেনে ফাৰ্ষ্ট প্ৰশ্নটো উলিয়াম যে শংকুটোৰ হেলনীয়া উচ্চতা L ইকুৱেল টু কি হ'ব a স্কয়াৰ প্লাস r স্কয়াৰ আমি জানো L ইকুৱেল টু √a স্কয়াৰ প্লাস r স্কয়াৰ হয়নে নহয় তে h মানে আমি জানো শংকুৰ উচ্চতাটো বহাই দিম r মানে আমি জানো r মানে হ'ল তোমাৰ 14 স্কয়াৰ হ'ল এটা আমি 10.5 ক স্কয়াৰ কৰিম 10.5 ক যেতিয়া স্কয়াৰ কৰিম আমি কি হ'ব যেটা আমি 10ক স্কয়াৰ কৰিলে জানো আমাৰ কিমান হয় 10ক স্কয়াৰ কৰিলে তালকে 10ক স্কয়াৰ কৰিলে হয় 100 তাৰছতে ইফালে 0.5 আছে গতিকে 10.5ক আমি যদি স্কয়াৰ কৰো 10.5ক স্কয়াৰ কৰিলে হ'ব 11.25 তাৰছতে
আৰু 14ক স্কুৱেৰ কৰিলে আমি জানো যে 196 হয়নে এতিয়া আমি এইকেইটা যোগ কৰিব লাগিব যোগ কৰাৰ পিছত আকৌ তাক বৰ্গমূল ল'ব লাগিব এতিয়া আমাৰ এইটো যোগ কৰিলে হ'ব তোমাৰ 6 হ'ব 306.25 306.25 হয়নে সেইটো আমি এটা বৰ্গমূল ল'ব লাগিব আমি বৰ্গমূল ল'বলৈ মই এইখিনিতে কৰি দেখাইছোঁ তোমালোকক বৰ্গমূল লোৱাটো 306.25 এইটো বৰ্গমূল কেনেকৈ ল'ম প্ৰথম আমি এই কৰি ল'ম এইটো 3 1 হ'ব হয় নহয় 1 গুণ 1 2 নামি আহিলে তাৰপিছতে তোমাৰ 2 নামি আহিলে আৰু 06 নামি আহিলে ইফালে তোমাৰ নামি অহাৰ পিছত আমি কি কৰিম 1 2 হ'ল ইয়াত 7 দিলে ইয়াত 7 দিলোঁ 7 গুণ 49 9 কৰিলে উকলিলে 4 7 দুগুণ 14 14 4 18 তাৰপিছতে তোমাৰ 717.25 ওপৰৰ পৰা 25টো নামি আহিলে পইণ্টটোৰ পৰা দি দিলোঁ এতিয়া আমি 34 ইয়াত যদি আমি 5 দিওঁ ইয়াত 5 দিলে মিলিব নেকি 5 গুণ 25 5 কৰিলে 2 5 4 20 20 25 25 22 হ'ব 5 5 25 5 কৰিলে 2 5 4 গুণ 20 20 2 22 2 কৰিলে 2 5 গুণ 15 17 ওলাইছে 17.5 হয়নে 17.5 মিটাৰ এইটো হৈছে তোমালোকৰ বৰ্গমূল উলিয়াই ল'লোঁ আমি 17.5 এতিয়া আমি ওলাই গ'ল যে হেলনীয়া আছে আমাৰ 17.5 সেইটো আমি পাই গ'লোঁ এল পাই গ'লোঁ এতিয়া আমি এল ইকুৱেল 17.5 এতিয়া আমাক লাগে কি আমাক এতিয়া লাগে যে তম্বুটোৰ মজিয়াৰ কালি তম্বুটোৰ মজিয়াৰ কালি বুলি ক'লে মজিয়া কোনখনক কৈছে এতিয়া মজিয়া বুলি ক'লে আমি এইটোক বুজি পাম ভিতৰৰ অংশটো কালি মানে এই তলৰখনক কৈছে মজিয়া মাটিকণটা মানে তম্বুটোত যিহেতু এনেকুৱা মাটিকণ এইকণে হ'ব এইকণ কেনেকুৱা কৃতি হৈছে এইকণ তোমাৰ বৃত্তাকৃতি হয় নাই বৃত্তকৃতি নহ'ব জানো এতিয়া বৃত্তাকৃতিৰ আমি মজিয়াখনৰ কালি এতিয়া আমি উলিয়াম তম্বুটোৰ মজিয়াখনৰ কালি এতিয়া মজিয়াখনৰ কালি উলিয়াম আমি কেনেকৈ তোমাৰ পাই আৰ স্কুৱেৰ এতিয়া পাই মানে আমি জানো তোমাৰ 22/7 আৰু আৰ মানে আমি পাই থৈছিলোঁ যে 14 × 14 এতিয়া যদি আমি কটাকটি কৰোঁ সেইটো কোন 44 × 14 হ'ল আমি যদি তাক পূৰণ কৰোঁ 616 মিটাৰ স্কুৱেৰ সেইটো পালোঁ এতিয়া চোৱা নেক্সট আমি কৰিম কি 3 নম্বৰটো আমাক কি দিছিলে প্ৰশ্ন চাই লওঁ 3 নম্বৰটো আমি একবাৰ চাই লৈছোঁ কি দিছে 3 নম্বৰ প্ৰশ্নটো দিছে তম্বুটো তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা কাপোৰৰ কালি তম্বুটো তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা কাপোৰৰ কালি নিৰ্ণয় কৰা এতিয়া আমাৰ যিহেতু তম্বুটো কেনেকুৱা আছিলে বেলন আৰু তোমাৰ শংকু গতিকে তম্বুটো সেই দুটাৰ বক্ৰপৃষ্ঠকাল দুটা ল'লে তম্বুটো সাজিবলৈ কিমান কাপোৰ ল'ব লাগিব গতিকে চোৱা তম্বুটো তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা কাপোৰৰ কালি 2πRH প্লাছ πRL এতিয়া πR আমি কমন ল'ব পাৰিম হয়নে এইচটো আমাৰ কেপিটেল এটা আছিলে যিহেতু πR কমন ল'লে ইয়াত কি থাকিলে 2H থাকিলে আৰু ইয়াত থাকিলে L এতিয়া পাই মানে 7/22 R মানে 14 2H মান আমি কিমান পাইছিলোঁ কেপিটেল লেটাৰ H মান আছিলে তোমাৰ 8 আছিলে ইনটু 8 আৰু এলৰ মান আমি পালোঁ 17.5 যেটো পাই থৈছোঁ এতিয়া আমি হাতেদি কাটিলোঁ কিমান 2 44 হ'ব 16 16 আৰু 17.5 44 এইটো তোমাৰ যোগ কৰিলে হ'ব 33.5 হয়নে এতিয়া এইকেইটা আমি পূৰণ কৰি দিলে এনচাৰটো পাই যাম 335ৰ লগত তোমাৰ 44 কৰি দিয়ে 20 শূন্য কৰিলে 2 14 4 কৰিলে 1 13 0 4 3 1 0 4 7 4 1 1474
এনচাৰটো হৈ গ'ল 1474 মিটাৰ স্কুৱেৰ এইটো হৈছে আমাৰ তম্বুটো তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা কাপোৰৰ কালি এতিয়া আমাৰ নেক্সট সেই 3 নম্বৰটোৰে এইটো এ আছিলে 3 নম্বৰটোৰে এইটো এ নম্বৰ কুৱেশ্যনটো আছিলে আৰু এতিয়া আমি বিটো কৰিম বিটো কৈছে কি এটা খালী তম্বুৰ ভিতৰত থকা বায়ুৰ মুঠ আয়তন নিৰ্ণয় কৰা এটা এইটো যেহেতু তম্বুটোত খালী হৈ আছে বায়ু কিমান ধৰিব গতিকে আমি দুইটা আয়তন লিয়াব লাগিব মানে বেলুনৰ আয়তন প্লাছ শংকুৰ আয়তন কৰি দিলে আনচাৰটো পাই যাব এতিয়া চোৱা এইটো আমাৰ বি নম্বৰ কুৱেশ্যনটো কৰিম অৰ যেহেতু এইবিলাক CBSE অংক হয় তো তোমাৰ কৈ আছোঁ তম্বুটোৰ ভিতৰত থকা বায়ুৰ আয়তন বায়ুৰ আয়তন হ'ব কিমান পাই r স্কোয়াৰ h পাই r স্কোয়াৰ h প্লাছ পাই r স্কোয়াৰ h প্লাছ তোমালোকৰ শংকুৰ আয়তনটো হ'ব 1/3 পাই r স্কোয়াৰ h হ'ল এটা আমি ইয়াৰ পৰা কি ল'ম পাই r স্কোয়াৰ কমন ল'ব পাৰিম পাই r স্কোয়াৰ কমন ইয়াত থাকিলে h ইয়াত থাকিলে 1/3 h থাকিলে হয়নে পাই মানে 7/22 আৰু r মানে আমি জানো যে 14 × 14 তাৰপিছত h মানে 8 হয় 1/3 আৰু স্মল লেটাৰ h মানে আমি পাই থৈছিলোঁ যে স্মল লেটাৰ h আছিলে 10.5 হয়নে স্মল লেটাৰ h আছিলে 10.5 so এইটো 10.5 গতিকে আমি সেইটা বহাই দিলোঁ এতিয়া আমি কি কৰিম হাতেদি কাটিলোঁ দুবাৰ গ'ল হয়নে দুবাৰ গ'লে 44 × 14 তাৰপিছত এইফালে আছে 8 এটা আছে 1/3 10.5 এতিয়া 1/3 10.5 আমি 10.5ক 3 হৰণ কৰিব লাগিব 3 যদি আমি 10.5ক হৰণ কৰিব কিমান পাম চাই লওঁ 3 3 গুণ 9 হয়নে 1 নামি আহিলে তোমাৰ পইণ্ট আছিলে পইণ্টটো দি দিলোঁ 5 5 3 গুণ 15 হ'ল হৈ গ'লে তোমাৰ এইটো কাটিলে কিমান হৈ যাব 3.5 পাই যাব 3 ৰেডি এতিয়া 3.5 হ'ল এতিয়া তোমাৰ 616 আৰু এটা যোগ কৰিলে হ'ব 11.5 হয়নে এটা পূৰণ কৰিলে যেটো হ'ব এনচাৰটো আমি সেইটোৱে পাই যাম 11.5 যেতিয়া পূৰণ কৰিম তেতিয়া আমি পাম এইটো তাৰমানে যেহেতু এটা আগত দশমিক আছে গতিকে আমি 7084 পাম আয়তনটো তাৰ লিখি দিবা 7084 m³ এইটো আমাৰ হৈ গ'ল এনচাৰ নেক্সট আমি 4 নম্বৰ অংকটো কৰিম এইটো চোৱা 4 নম্বৰ অংকটো কি দিছে আমাক যে 20 জন লোকৰ ওপৰত কৰা এক সমীক্ষাত তেওঁলোকে যোৱা বন্ধৰ দিনত ব্যৱহাৰ কৰা যাতায়াতৰ মাধ্যমৰ ওপৰত কৰা সমীক্ষাৰ পাইছেটত দিয়া হৈছে সমীক্ষা পাইছেটত দি থোৱা আছে পাইছেটটোৰ সহায়ত বা চিত্ৰটোৰ সহায়ত প্ৰশ্নসমূহৰ উত্তৰ দিয়া চোৱা ইয়াত আমাক কৈ দিছে কি কাৰত দিছে কিমান 177 ডিগ্ৰী বাছত দিছে 36 ডিগ্ৰী ট্ৰেইনত দিয়া নাই উৰাজাহাজত দিয়া নাই আৰু চিপত জাহাজত দিছে মানে 33 এটা যদি এজন ব্যক্তিক যাদৃচ্ছিকভাৱে বাছনি কৰা হয় তেওঁ বাছ বা জাহাজেৰে ভ্ৰমণ কৰাৰ সম্ভাৱিতা নিৰ্ণয় কৰা বাছ বা জাহাজেৰে যোৱা সম্ভাৱিতা নিৰ্ণয় কৰিবলৈ কৈছে নেক্সট কোনটো যাতায়াতৰ মাধ্যম আটাইতকৈ জনপ্ৰিয় আৰু কিমান লোকে ব্যৱহাৰ কৰিছিল নেক্সট যদি এজন ব্যক্তিক যাদৃচ্ছিকভাৱে বাছনি কৰা হয় আৰু তেওঁ ৰেল ব্যৱহাৰ নকৰাৰ সম্ভাৱিতা 4/5 হয় তেন্তে কিমান লোকে ৰেল ব্যৱহাৰ কৰিছিল সেইটো লেভেল দিছে যাদৃচ্ছিকভাৱে বাছনি কৰা এজন ব্যক্তিয়ে উৰাজাহাজৰ ব্যৱহাৰ কৰাৰ সম্ভাৱিতা যদি ইমান হয় যদি প্ৰতিজন ব্যক্তিৰ পৰা 5000 টকাকৈ লোৱা হয় তেন্তে কিমান কোম্পানীয়ে কিমান ৰাজহ সংগ্ৰহ কৰিলে এইকেইটা আমাৰ অংক কৰিব লাগে এতিয়া আমি প্ৰথম কথা অংকটো সলভ কৰোঁতে প্ৰথমতে আমাক কৈছে যে যদি এজন ব্যক্তিক যাদৃচ্ছিকভাৱে বাছনি কৰা হয় তেওঁ বাছ বা জাহাজেৰে যোৱা সম্ভাৱিতা লেভেল কৈছে আমি বাছেৰে কিমান মানুহ গৈছে আমি গম নাপাওঁ পাম জানো নাপাওঁ কাৰণ 36 যি দিছে হয়নে বাছেৰে যোৱা মানুহৰ সংখ্যা উলিয়াব লাগিব ফাৰ্ষ্টে আমি বাছেৰে যোৱা মানুহৰ সংখ্যা উলিয়াম বাছেৰে যোৱা মানুহৰ সংখ্যা এতিয়া বাছেৰে যোৱা মানুহৰ সংখ্যা উলিয়াবলৈ আমি কি কৰিম যেহেতু বাছটো কিমান ডিগ্ৰী ব্যৱহাৰ কৰিছে 36 ডিগ্ৰী কিহৰ 36 ডিগ্ৰী আমি জানো যে বৃত্ত এটাত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণৰ 36 ডিগ্ৰী বাছেৰে দি গৈছে গতিকে প্ৰথম 360 ডিগ্ৰী তলত হ'ব ওপৰত 36 ইনটু তোমাৰ 120 হ'ল
মানুহ যিহেতু 120 জন আছিলে সেইটো কাৰণে 120 হৈছে দেই টোটেল মানুহ 120 জন আছিলে এটা চোৱা 120 দি ইয়াক কাটিলে কিবা যাব 3 বাৰ যাব হয়নে নহয় তাৰপিছতে 3 যদি আমি 36 কাটো 12 বাৰ হ'ব গতিকে 12 জন বাছে দি গৈছিলে তাৰপিছতে আমি এতিয়া আকৌ উলিয়াম কি তোমাৰ হেৰিটো উলিয়াব লাগিব এতিয়া তোমাৰ এবাৰ আমি উলিয়াম যেহেতু দুটা বস্তু দিছে বাছ আৰু জাহাজৰ কথা উলিয়াম এতিয়া জাহাজে কিমান গৈছে জাহাজে শিপ মানে জাহাজ মানে কিমান 33% গৈছে গতিকে জাহাজেৰে যোৱা মানুহৰ সংখ্যা জাহাজেৰে যোৱা মানুহৰ সংখ্যা কিমান হ'ব 33 ডিভাইডেড বাই 360 ইনটু 120 এতিয়া আমি কৰিলে এইটো কিমান হ'ব এইটো তোমাৰ হ'ব 311 হয়নে নহয় এতিয়া 11 জন মানুহ কিহেদি গৈছিলে 11 জন মানুহ গৈছিলে এটা 11 জন ইয়াত 12 জন 11 জন ওলালে এটা চোৱা আমাক যেহেতু সুধিছিলে আমাক যে প্ৰশ্নটোত যদি এজন ব্যক্তিক জাতিচেৰে বাছনি কৰা হয় তেওঁ বাছ বা জাহাজেৰে ভ্ৰমণ কৰাৰ সম্ভাৱিতা কিমান এটা বাছ বা জাহাজেৰে ভ্ৰমণ কৰাৰ সম্ভাৱিতা উলিয়াব লাগিব এতেকে বাছ বা জাহাজেৰে ভ্ৰমণ কৰাৰ সম্ভাৱিতা হৈছে কিমান তলত আমাৰ হ'ব টোটেল কিমান জন আছিলে 120 জন তাৰে এটা কিমান জন হ'ল 12 জন আৰু 11 জন টোটেল 23 জন হেতু হৈছে ইয়াৰ সম্ভাৱিতা ফাৰ্স্ট অংকটো দেই নেক্সট আমি এটা কৰিম 2 নম্বৰটো আমাক 2 নম্বৰটো কৈছিলে কি বুলি 2 নম্বৰটো কি কৈছিলে যদি কোনটো যাতায়াতৰ মাধ্যম আটাইতকৈ জনপ্ৰিয় আৰু কিমান লোকে ব্যৱহাৰ কৰিছিল চোৱা আটাইতকৈ কোনটো যাতায়াত ব্যৱহাৰ কৰিছিল বেছিকৈ 177 ডিগ্ৰী তাৰমানে কাৰটো ব্যৱহাৰ কৰিছিল হয়নে নহয় আমি লিখিম যে আমি এটা লিখিম তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো লিখিম আমি কাৰে যোৱা মানুহৰ সংখ্যা আটাইতকৈ বেছি কিমান বেছি আমি উলিয়াম এতেকে মানুহৰ সংখ্যা হ'ব কিমান মানুহৰ সংখ্যা মানুহৰ সংখ্যা আমাৰ যেহেতু 177 ডিগ্ৰী কাৰে ব্যৱহাৰ কৰে 360 120 জন এতিয়া কিমান জনে ব্যৱহাৰ কৰি ওলাই যাব এইটো আমাৰ 3 বাৰ যাব হয় নহয় এটা 177 ক 3 ৰে ডিভাইড কৰিব লাগিব তেতিয়া আমি পাই যাম 177 ক 3 ৰে ডিভাইড কৰিলে কিমান হ'ব 50 মানে 3 5 গুণ 15 15 হ'ল তাৰপিছতে তোমালোকৰ 3 গুণ 27 59 জন হ'ব হয়নে নহয় 59 জন হ'ব ইয়াৰ মানে তোমাৰ এই যে সবুজ ৰাস্তাটো যোন ব্যৱহাৰ কৰা পথটো ব্যৱহাৰ কৰা মানুহৰ সংখ্যা হয়নে এটা 3 নম্বৰ প্ৰশ্নত আমাক কি কৈছিলে কোৱেশ্চন নম্বৰ 3 আমাক কি দিছিলে যে চোৱা যদি এজন ব্যক্তিক যাদৃচ্ছিকভাৱে বাছনি কৰা হয় আৰু তেওঁ ৰেল ব্যৱহাৰ নকৰাৰ সম্ভাৱিতা ইমান হ'লে কিমানজন লোকে ৰেল ব্যৱহাৰ কৰিছিল তো আমি ৰেল ব্যৱহাৰ নকৰাৰ সম্ভাৱিতা দি দিছে তো আমি লিখি ল'ম প্ৰশ্নটো 3 নম্বৰৰ 1টো এইটো দিছে আমাক কি ৰেল ব্যৱহাৰ নকৰাৰ সম্ভাৱিতা আমাক দিয়া আছে কিমান নকৰাৰ সম্ভাৱিতা দিয়া আছে আমাক কি বুলি 4/5 বুলি দিয়া আছে probability of e dash আমাক সেইটো দিয়া আছে কিমান 4/5 বুলি হয়নে এটাকে আমাক উলিয়াব কৈছে কি এইটো উলিয়াবলৈ কৈছে এইটো কুৱেশ্চন মাৰ্ক হয় নে নহয় বা আমি সেইটো উলিয়াবলৈ কি কৰিম আমি ৰেল ব্যৱহাৰ কৰাৰ সম্ভাৱিতা কিমান হ'ব 1 বিয়োগ 4/5 কিয় 1 বিয়োগ 4/5 হ'ব কাৰণ আমি জানো যে চোৱা এইটো probability of e দেই এইটো probability of e এতিয়া আমি এইটো 1 বিয়োগ 4/5 এই কাৰণে হ'ব কাৰণ আমি জানো যে probability মানে হোৱা আৰু নোহোৱা সম্ভাৱিতা যোগ কৰিলে আমি 1 পাওঁ যিহেতু তাৰ মানে আমাৰ
probability of E প্লাছ probability of E dash এই বস্তুকেইটা যোগ কৰিলে আমি যেহেতু 1 পাওঁ এটা আমি এইটো নোহোৱাৰ সম্ভাৱ্যতাটো পাই থৈছোঁ আমাক হোৱাটো উলিয়াবলৈ কৈছে গতিকে আমি বিয়োগ কৰিব লাগিব এইটো বিয়োগ কৰিলে কিমান হ'ব তোমাৰ 5 এইটো আছিলে 5 বিয়োগ 4 মানে 1/5 এনসাৰটো নেক্সট আমি বি নম্বৰ কুৱেশ্যনটো চাম যদি যাদৃচ্ছিকভাৱে বাছনি কৰা এজন ব্যক্তিয়ে উৰাজাহাজ ব্যৱহাৰ কৰাৰ সম্ভাৱিতা ইমান হয় এজন ব্যক্তিয়ে তেন্তে প্ৰতিজন ব্যক্তিৰ পৰা 5,000 টকাকৈ লোৱা হয় তেন্তে বিমান কোম্পানীয়ে কিমান ৰাজহ সংগ্ৰহ কৰিব যেহেতু আমাক দি থৈছে প্ৰশ্নটো যে কুৱেশ্যন নম্বৰ বি যেহেতু এজন ব্যক্তিয়ে উৰাজাহাজ ব্যৱহাৰ কৰাৰ সম্ভাৱিতা কিমান 7/60 হয়নে নহয় এতেকে উৰাজাহাজ ব্যৱহাৰ কৰা মানুহৰ সংখ্যা উৰাজাহাজ ব্যৱহাৰ কৰা মানুহৰ সংখ্যা হ'ব কিমান যেহেতু আমাৰ এজনে ইমান ব্যৱহাৰ কৰিছে গতিকে আমাৰ 120 জন আছে এইটো কৈ পেলালে উত্তৰটো পাই যাম এইটো আমি হ'ব তোমাৰ এইটো হয় নহয় 14 জন হ'ব এতিয়া যেহেতু চোৱা প্ৰতিজনে কিমান দিব লাগে প্ৰতিজন ব্যক্তিৰ পৰা 5,000 টকাকৈ লোৱা হয় গতিকে গোটেই কোম্পানীটো কিমান দিব লাগিব কিমান ৰাজহ সংগ্ৰহ কৰে ইমান কোম্পানীটো গতিকে চোৱা এতেকে 14 জন ব্যক্তিয়ে দিব লগা ৰাজহৰ পৰিমাণ হ'ব কিমান তোমাৰ 14 পূৰণ 5,000 তাৰমানে 70,000 টকা এইটো আমাৰ কমপ্লিট হৈ গ'ল নেক্সট আমি আৰু এটা আছে অংক এইটো চোৱা এইটো আমাক দিছে এটা ত্ৰিকোণমিতিক প্ৰশ্ন এইখিনি তোমালোকৰ CBSE পৰীক্ষাত আগতে আহি যোৱা কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰৰ দিয়া চান্সেছ আছে কাৰণে মই তোমালোকক কৰাই দিছোঁ যদি sin θ + cos θ = p আৰু sec θ + cos θ = q তেন্তে প্ৰমাণ কৰা যে q whole into p square minus 1 = twice p এটা চোৱা আমি প্ৰথমতে কি ল'ম লেফট হেণ্ড সাইডত কি ল'ম q into p square minus 1 মানে whole into এটো গতিকে q মানে আমি প্ৰশ্নত দিয়া আছিল যে আমাৰ q মানে কি প্ৰশ্ন দিয়া আছে ন তো লিখি লোৱা sec θ plus cosec θ এই বস্তুটো দিয়া আছে হয় না নহয় গতিকে আমি সেই বস্তুটো ইয়াত লিখি লৈছোঁ এটো লিখিলে আমি ব্ৰেকেটটা দি দিছোঁ তাৰপিছত চোৱা আকৌ ইয়াত আমাক দিয়া আছে p স্কয়াৰ মানে কিমান p মানে আমি জানো যে sin আৰু cos এটা আমি p ঠাইত লিখি দিম sin θ plus cos θ হোল স্কয়াৰ হয় না নহয় তাৰপিছতে মাইনাসৰ 1 হল এটা আমি লিখি দিছোঁ এটা sec মানে আমি জানো যে কি sec মানে হৈছে 1 cos θ হল আচ্ছা sin square θ plus 2 sin θ cos θ plus cos square θ minus 1 এটা minus 1 টা গপা আছে এটা আমি লিখি লৈছোঁ এটা কথা চোৱা এইটো আমাৰ ভুল হৈ গ'ল মোৰ এইটো চোৱা এইটো আমাৰ হ'ব 1 দেই cos θ মানে আমি জানো যে 1 sin θ এইটো ভুল হৈছিলে 1 sin θ লিখিব লাগিব এটা চোৱা এতিয়া আমি কি কৰিম ইয়াৰ পৰা তোমালোকে LCM ল'বা LCM ল'লে কি হ'ব এইটো হ'ব তোমাৰ sin θ * cos θ হয় নে নহয় sin θ * cos θ হয় ওপৰত কি থাকিব তেতিয়া ওপৰত আমাৰ থাকিব sin θ plus cos θ থাকিব হয়নে তাৰপিছতে এইটো আমাৰ হ'ব তোমাৰ sin square আৰু cos square যোগ কৰিলে কি হ'ব sin square θ plus cos square θ মানে আমি জানো 1 হয় নে নহয় 1 তাৰপিছতে আহি গ'ল plus 2 into sin θ cos θ হয়নে minus 1 এতিয়া আমি -1 + 1 কেনসেল আউট হয় না নহয় -1 + 1 কেনসেল আউট কৰিব পাৰোঁ তাৰপিছত কি থাকিলে ইয়াত আমাৰ আছে যে sin θ plus cos θ divided by sin θ into cos θ এই বস্তুটো আছে আৰু ইয়াত আছে তোমালোকৰ ইয়াত থাকিলে আমাৰ 2 into sin θ cos θ হয়নে এতিয়া আমি 8 sin θ cos θ এটো কাটি দিব পাওঁ নাই এটা 2 into sin θ plus cos θ থাকিলে নে এতিয়া আমি যেহেতু জানো যে sin θ plus cos θ মানে আমি প্ৰশ্নত দিয়া আছিল এইটো sin θ plus cos θ কিমান
পি দিয়া আছিলে গতিকে আমাৰ ওলাই গ'ল অংকটো 2p এইটো টুৱাইচ পি লেভেল দিছিলে আমাক অংকটো দিছিলে গতিকে ৰাইট হেণ্ড চাইড পাই গ'ল ৰাইট হেণ্ড চাইড টুৱাইচ পি সেইটো হৈছে আমাৰ এইটো চল্ভ হ'ল নেক্সট আমি আৰু এটা দেখাম এইটো চোৱা এইটো আমাক দিছে এটা বৃত্তই ত্ৰিভুজ এ বি চিৰ বি বাহুক পি বিন্দুত স্পৰ্শ কৰে আৰু এ বি তথা এ চি বাহুক ক্ৰমে কিউ আৰু আৰ বিন্দুলৈ বৰ্ধিত কৰিলে ই বৃত্তটোক স্পৰ্শ কৰে প্ৰমাণ কৰা যে এ কিউ ইকুৱেল টু হাফ পৰিসীমা ত্ৰিভুজ এ বি চি আমি এটা বৃত্ত ল'লোঁ তাৰপিছত কৈছে কি আমি কি বুলি যে বি চি বাহুক পি বিন্দুত স্পৰ্শ কৰে বি চি বাহুক পি বিন্দুত এই পি বিন্দুত স্পৰ্শ কৰিছে আমি পি লৈছোঁ এইটো পি তাৰপিছতে এ বি বাহুক যেতিয়া আমি কি কৰোঁ বহাই দিওঁ আৰু এইটোক আমি এনেকৈ বহাই দিওঁ হ'ল তেতিয়া আমাৰ কি হয় এডাল হ'ল বি চি আৰু এইডাল বি চি বাহুক বহাই দিলে কিউ এইটোত কিউত লাগিছেগৈ আৰু এইফালে কি হৈছে তোমাৰ আৰ হৈছে এইটো হৈছে এ আৰু এইটো হৈছে পি হয়নে এইটো চিত্ৰটো হ'ব এনেকুৱা ধৰণৰ মই চিত্ৰটো হাতেৰে আঁকিছোঁ তোমালোকে কিন্তু পৰীক্ষাত পেঞ্চিল আঁকিবা দেই এতিয়া চোৱা এ বি চি এটা ত্ৰিভুজ আৰু সেই বি চিয়ে কি কৰিছে বৃত্তটোক পি বিন্দুত স্পৰ্শ কৰিছে প্ৰশ্নত কৈ দিছে আমাক পি বিন্দুত স্পৰ্শ কৰিছে আৰু এ বি আৰু এ চি বাহু ক্ৰমে কিউ আৰু আৰ বিন্দুলৈ বহাই দিয়াত কি কৰিছে সিহঁতকো বৃত্তটোক স্পৰ্শ কৰিছে সিহঁত দুটাইও এতিয়া আমাক কৈছে যে এ কিউ হাফ অফ পৰিসীমা মানে ত্ৰিভুজ এ বি চি এতিয়া এ কিউডাল কি কৈছে আমাক এই পৰিসীমাটো ত্ৰিভুজটোৰ পৰিসীমাৰ আধা বুলি কৈছে এ বি চি ত্ৰিভুজৰ পৰিসীমাটো যিটো হ'ব তাৰমানে এ বি প্লাছ বি চি প্লাছ এ চিৰ আধা হৈ দিলে আমাৰ এ কিউটা পাওঁ বুলি কৈছে প্ৰশ্নটোত আমি যিহেতু এটা সলভ কৰিম আমি কি কওঁ জানো যে যিহেতু তোমালোকে লিখিবা আমি এই বিশেষ সূত্ৰটো লিখি ল'ব লাগিব ফাৰ্ষ্টে যে এটা বৃত্তই ত্ৰিভুজ এ বি চিৰ বি চি বাহুক পি বিন্দুত স্পৰ্শ কৰিছে সেইবোৰ লিখিব লাগিব এটা বৃত্তই গিভেনটো দিয়া আছিলে আমাক ন গিভেন এটা বৃত্তই ত্ৰিভুজ এ বি চিৰ বি চি বাহুক পি বিন্দুত কি কৰিছে স্পৰ্শ কৰে পি বিন্দুত স্পৰ্শ কৰে আৰু এ বি তথা এ চি বাহুক ক্ৰমে কিউ আৰু আৰ বিন্দুলৈ বৰ্ধিত কৰিলে ই বৃত্তটোক স্পৰ্শ কৰে হয়নে এতিয়া প্ৰমাণ কৰিব লাগে যে এ কিউ ইকুৱেল টু হাফ অফ পৰিসীমা ত্ৰিভুজ এ বি চি হ'ল সেইটো গতিকে আমি এতিয়া প্ৰমাণ কৰিম যিহেতু প্ৰমাণত কি কৰিম আমি যিহেতু আমি জানো যে বৃত্তৰ বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দিশ সমান হয়নে যদি দিশ সমান হয় তেনেহ'লে আমি চোৱা এ পা বিলৈ আৰু এ পা চিলৈ সমান হ'ব এ পা কিউলৈ সমান হ'ব আৰু এ পা আৰলৈ সমান হ'ব যিটো স্পৰ্শক কৰিছে হয়নে নহয় লিখিম আমি এ কিউ ইকুৱেল টু এ আৰ ফাৰ্ষ্টটো লিখিছোঁ নেক্সট আমি লিখিম কি বুলি এইটো চোৱা বি পা পিলৈ যিমান হ'ব বি পা কিউলৈ সিমান হ'ব হয়নে বি পি ইকুৱেল টু বি কিউ হয়নে নহয় আৰু চোৱা চি পি ইকুৱেল টু চি আৰ হ'ব হয়নে নহয় চি পি ইকুৱেল টু চি আৰ এইখিনি হ'ল এতিয়া আমি এইখিনি হোৱাৰ পিছত আমি যিহেতু বি পিৰ লগত যদি বি কিউ সমান হয় তেনেহ'লে এতিয়া আমি এইবিলাকত তোমালোকে নাম্বাৰিং দি ল'ব পাৰা 1 2 3কে দি ল'ব পাৰিবা তাৰপিছত আমি কি কৰিম চাবা এতিয়া যিহেতু আমাক ত্ৰিভুজৰ পৰিসীমাৰ কথাত অংকটো উলিয়াবলৈ দিছে গতিকে আমি ত্ৰিভুজটোৰ পৰিসীমা লিখিম ত্ৰিভুজটো মানে এই ত্ৰিভুজটো দেই এ বি চি ত্ৰিভুজৰ পৰিসীমা লিখিম এতিয়া চোৱা এতেকে
ত্ৰিভুজ এ বি চিৰ পৰিসীমা ত্ৰিভুজ এ বি চিৰ পৰিসীমা হ'ব কি আমি যেহেতু ত্ৰিভুজ এ বি চিৰ পৰিসীমা ল'বলৈ আমি জানো কেনেকৈ উলিয়াম এতিয়া আমি এ বি প্লাছ বি চি প্লাছ চি এ বা এ চি হয়নে নহয় তিনিটা হ'বনে এ বি প্লাছ বি চি প্লাছ এ চি হয়নে নহয় এইটো কৰিম এইটো কৰিলোঁ তাৰপিছত এইফালে তোমাৰ এইফালে কি থাকিব ত্ৰিভুজ এ বি চিৰ পৰিসীমা এনেকৈ থাকিব দেই এইফালে ত্ৰিভুজ এ বি চিৰ পৰিসীমা হৈয়ে থাকিব এইফালে হ'ব তোমাৰ এতিয়া এ বিটো এ বি হৈ থাকক বি চিটোক আমি লিখিব পাৰিম কেনেকৈ বি চিটো আমি জানো যে বি পি প্লাছ পি চি হয়নে নহয় চোৱা বি চিটো আমি লিখিম বি পি প্লাছ পি চি প্লাছ এ চি হয়নে তাৰপিছতে চোৱা আকৌ কি লিখিম আমি এ বি প্লাছ এতিয়া আমি বি পি মানে কি জানো বি পি মানে বি কিউ হয়নে বি পি ঠাইত বি কিউ বহাব পাৰোঁনে তিনিৰ পৰা পাৰোঁ নাই তাৰপিছত প্লাছ পি চি প্লাছ এ চি হয়নে এইটো তিনিৰ পৰা পালোঁ আমি তিনিৰ পৰা বুলি লিখিব পাৰা তিনিৰ পৰা হয়নে তাৰপিছত চোৱা এতিয়া চোৱা এ বি আৰু বি কিউ যোগ কৰিলে কি হয় এ বি আৰু বি কিউ যোগ কৰিলে কি পাওঁ আমি এ কিউ পাওঁনে সেনেদৰে এ কিউ লিখিব পাৰোঁ এ কিউ সেইখিনিলৈকে ঠিকে আছে তাৰপিছত চোৱা পি চি আৰু এ চি এতিয়া আমি পি চি ঠাইত কি বহাব পাৰোঁ পি চি চোৱা পি চি ঠাইত আমি চি আৰ বহাব পাৰোঁনে পি চি ঠাইত চি আৰ বহাব পাৰোঁ পি চি এ যিহেতু চি আৰ সমান এইটো চোৱা পি চি আৰু চি আৰ সমান আছিলে নে সেইকাৰণে আমি এইবাৰ আমি পি চি ঠাইত প্লাছ চি আৰ বহাব পাৰোঁ চি আৰ আৰু এ চি এইটো আমি পাই গ'লোঁ তিনিৰ পৰা এইটো আমি তিনিৰ পৰা পালোঁ এইটো দুইৰ পৰা হ'ব এইটো মই ভুল কৰিলোঁ ধনি দুইৰ পৰা হ'ব দুই এইটো দেই এইটো দুইৰ পৰা হ'ব এইটো তিনিৰ পৰা এতিয়া চোৱা তিনিৰ পৰা আমি এইটো পালোঁ তিনিৰ পৰা এইটো এনেকৈ বেকেট দি দিবা তিনিৰ পৰা পালোঁ এতিয়া চোৱা এ কিউ এতিয়া চোৱা চি আৰ আৰু এ চি চি আৰ আৰু এ চি আৰু চি আৰ যোগ কৰিলে কি পায় এ চি আৰু চি আৰ যোগ কৰিলে আমি পাওঁ এ আৰ হয়নে নহয় এ আৰ পাওঁ এ আৰ হয়নে এতিয়া এ কিউ আৰু এ আৰ এতিয়া চোৱা এ কিউ আৰু এ আৰ দুইটা সমান ইকুৱেল তাৰমানে এ কিউৰ লগত এ আৰ সমান আছে হয়নে আমি সেইকাৰণে এ কিউ এ আৰ ঠাইতো আমি এ কিউ বহাব পাৰোঁ না এ কিউ বহাই দিলোঁ এতিয়া কি হৈ গ'ল এইফালে টু এ কিউ হৈ গ'লনে এতিয়া আমাক টু এ কিউ আমাক প্ৰশ্নটোত কৈছিলে যে এ কিউ ইকুৱেল টু হাফ অফ মানে এ বি চিৰ পৰিসীমা বা পেৰিমিটাৰ কৈছিলে গতিকে আমি এতিয়া কি কৰিম এই দুইটো ফালে গুচি গ'লে কি হ'ব পৰিসীমাটো সৰণ হৈ যাব কেনে গতিকে আমাৰ এতিয়া এনচাৰটো পাই গ'লোনে এতেকে আমি পাই যাম যে এ কিউ ইকুৱেল টু হাফ অফ কি হ'ব ত্ৰিভুজ এ বি চিৰ পৰিসীমা সেইটো আমি প্ৰুভ হৈ গ'ল সেইটো হৈ গ'ল হয়নে এইখিনি আমি কৰিলোঁ তোমালোকে অংকখিনি ভালকৈ ৰখাই ভিডিঅ'টো তোমালোকে যদি প্ৰেক্টিছ কৰিম বুলি ভাবা তেনেহ'লে তোমালোকে ৰখাই অংকটো প্ৰেক্টিছ কৰিলে বা বুজিলে ভালকৈ মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ ইয়াত আজি তোমালোকক ভিডিঅ'টোত মই ইমানকেইটা নতুন অংক শিকালোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ